নমস্কাৰ মই কুলেন কলিতা আৰু আপোনালোকে চাই আছে টিএলএম আইডিয়াজ বাই কুলেন। আজি মই ক্লাছ 9 আৰু 10 ৰ ম্যাথমেটিক্সৰ এটা ফৰ্মুলা জনপ্ৰিয় ফৰ্মুলা a + b হোল কিউব সমান কিমান তাক প্ৰমাণ কৰি দেখুৱাবলৈ ওলাইছো। এই a + b হোল কিউব সূত্ৰটো কি ইয়াক আমি প্ৰ্যাকটিক্যালি মানে কিছু টিএলএম ৰ সহায়ত আমি ইয়াক প্ৰমাণ কৰি দেখুৱাম। আহক আমি ভিডিওটো চাম। কিন্তু ভিডিওটো চোৱাৰ আগতে মই আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছো, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেল টিএলএম আইডিয়াজ বাই কুলেন সাবস্ক্ৰাইব কৰা নাই তেনেহলে তলত দিয়া ৰঙা বাটন টিপি সাবস্ক্ৰাইব কৰিব, যাতে মই বনোৱা আগন্তুক ভিডিওবোৰ আপোনালোকে পোনপ্ৰথমে চাব পাৰে। পৰীক্ষাটো সম্পন্ন কৰিবলৈ মই সৰু সৰু 27টা কাঠৰ টুকুৰাৰ এটা ডাঙৰ ঘনক সৃষ্টি কৰিছো আৰু এই প্ৰতিটো সৰু টুকুৰাৰ আয়তনটো চাওক, ইয়াৰ দিক প্ৰস্থ আৰু উচ্চতা একে আছে আৰু গতিকে ইয়াৰ আয়তনটো কেনেকুৱা হ'ব, ইয়াক যদি মই a বুলি কওঁ এটো a হ'ব, এটো হ'ব, এটো a কিউব হ'ব, বা b বুলি ক'লে b কিউব হ'ব। অৰ্থাৎ প্ৰত্যেকটো সৰু সৰু কাঠৰ টুকুৰাই একোটা নিজে নিজে একোটা ঘনক আৰু এই সৰু ঘনক বিলাকৰ দ্বাৰা মই এটা ডাঙৰ ঘনক সৃষ্টি কৰিছো এনেকুৱাকে। এতিয়া আমি a + b হোল কিউব সূত্ৰটো প্ৰমাণ কৰিবলৈ এই ঘনকটোক আমি কেনেদৰে ব্যৱহাৰ কৰিম চাওক। এটোক যদি আমি দিক বুলি কওঁ তেনেহলে এটো হ'ব প্ৰস্থ আৰু এটো হ'ব উচ্চতা। মই এই দিকটোক মই দুটা ভাগত ভাগ কৰিম। এই ভাগটোৰ নাম দিছো মই a আৰু এই ভাগটোৰ নাম দিছো মই b, যাতে a আৰু b লগ লাগি এই ডাঙৰ বাহুটো হয়। অৰ্থাৎ আমি ক'ব পাৰিম a + b, অৰ্থাৎ এই বাহুটোৰ দৈৰ্ঘ্য হৈছে a + b। ঠিক তেনেদৰে যেহেতু দুইটা বাহু সমান আছে গতিকে ইয়াৰ এটো যদি আমি a বুলি কওঁ এটো b হ'ব, অৰ্থাৎ a + b হ'ব আৰু উচ্চতাটো এনেকৈ a + b হ'ব। অৰ্থাৎ a + b d হ'ব, প্ৰস্থ হ'ব a + b, উচ্চতা a + b, গতিকে এই ঘনকটোৰ আয়তন হ'ব a + b হোল কিউব। এইটো কথা প্ৰমাণ কৰিবলৈ আমি কি কৰিম, এইখিনি যদি a হয় এইখিনি b হ'ব, গতিকে a সমানকৈ আমি দুটা ভাগ কৰিম। গতিকে এই দুটা ভাগত ভাগ কৰিছো, অৰ্থাৎ ইয়াৰ উচ্চতাটো a হৈ আছে আৰু ইয়াৰ উচ্চতাটো b হৈ আছে, এই দুটা আমি ভাগ কৰিছো। এতিয়া চাওক, এই যদি আমি টুকুৰাটো লওঁ তেনেহলে কি হ'ব, ইয়াৰ আয়তনটোক ইয়াৰ আমি সাইডটো b বুলি লৈছো, প্ৰস্থটো b বুলি লৈছো আৰু উচ্চতাও b বুলি লৈছো, গতিকে ইয়াৰ আয়তনটো হ'ব b কিউব। হেনেকে আমি ইয়াৰে এই চাৰিটা ভাগত ভাগ কৰি লৈছো, এই চাৰিটা ভাগত ভাগ কৰি লৈছো। ঠিক তেনেদৰে এই টুকুৰাটো ডাঙৰ টুকুৰাটো আমি চাৰিটা ভাগত ভাগ কৰি লম। এটা হৈছে এইটো টুকুৰা, এটা হৈছে এইটো টুকুৰা, এটা হৈছে এইটো টুকুৰা আৰু এটা হৈছে এইটো টুকুৰা। এই টুকুৰাটোক আমি যদি চাওঁ কি হ'ব, এইখিনি a, এইখিনি a, এইখিনি a, আমি ইয়াক a বুলি ধৰিছিলো, এইটো বাহু a, এইটো বাহু a আৰু এইটো বাহু a, অৰ্থাৎ ইয়াৰ আয়তন হ'ব a কিউব। আৰু বাকি বিলাক চাওক, দিক হৈছে a, প্ৰস্থ হৈছে b, উচ্চতা হৈছে a, আৰু ইয়াৰ আয়তীয় ঘনক আকৃতি দিছে। অৰ্থাৎ এইটো এটা আয়তীয় ঘনক আকৃতিৰ, এইটো আয়তীয় ঘনক, এইটো আয়তীয় ঘনক, এইটো আয়তীয় ঘনক, এইটো আয়তীয় ঘনক আকৃতিৰ হৈছে। এতিয়া ডাঙৰ যিটো কিউব আছিল সেই ডাঙৰ কিউবটোৰ পৰা আমি সৰু সৰু 8টা ভাগত ভাগ কৰিছো, কাৰণ আমি ক'ব পাৰো যে এই 8টা ঘনকৰ বা এই 8টা আয়তীয় ঘনকৰ সমষ্টিটো হ'ব আমাৰ a + b হোল কিউব। আমি এতিয়া ইন্ডিভিজুৱেলি প্ৰত্যেকটোৰে আয়তন কিমান কিমান হ'ব আমি এতিয়া চাম। আহক প্ৰথমতে আমি এই ঘনকটোৰ আয়তনটো আমি চাই লওঁ কিমান হ'ব। এইটো হৈছে দিক a, প্ৰস্থ a, উচ্চতা a, গতিকে দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা, এইটো আয়তন হ'ব। এইখিনি a হলে এইখিনি a, এইখিনি a হলে a কিউব হ'ব। আমি লিখিম এইটো হৈছে a কিউব প্লাস এইটো ঘনক আমি a কিউব পালো। এতিয়া চাওঁ, এইটো আয়তীয় ঘনক, এইটো এটা আয়তীয় ঘনক, এইটো আয়তীয় ঘনক, আৰু এইটো আয়তীয় ঘনক। ইয়াতে তেনেকুৱা এনেকুৱা আয়তীয় ঘনক 3টা আছে ইয়াতে, এই 3টা একে সমান, গতিকে আমি প্ৰথমতে এটা চাওঁ। এইটো আয়তন কিমান হ'ব, এইটো দিক আছে a, প্ৰস্থ আছে a আৰু উচ্চতা আছে b, গতিকে ইয়াৰ আয়তন হ'ব a পূৰণ b। আমি লিখিম a পূৰণ b। এনেকুৱা আয়তীয় ঘনক কেইটা আছে, 3টা আছে, 1টা 2টা 3টা, গতিকে আমি 3 পূৰণ কৰি দিম এতিয়া প্লাস। এইবাৰ আহিব এই আয়তীয় ঘনকটো চাওক, এইটো আয়তীয় ঘনক, এইটো যিমান আকাৰৰ হ'ব এইটো সিমান আকাৰৰ হ'ব, এইটো সিমান আকাৰৰ হ'ব, গতিকে আমি যদি এটাৰ আয়তন জানিম তেনেহলে তিনিওটাৰ আয়তন আমি অতি সহজতে পাব পাৰিম। এই আয়তীয় ঘনকটোৰ আয়তন কি হ'ব, এইটো আয়তীয় ঘনকৰ আয়তন হ'ব, এইটোক যদি আমি দিক বুলি কওঁ, এইটোক যদি প্ৰস্থ বুলি কওঁ, এইটোৰ উচ্চতা হ'ব, গতিকে দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা হ'ব ইয়াৰ আয়তন,
গতিকে দিক হৈছে a প্ৰস্থ হৈছে b আৰু উচ্চতা হৈছে b গতিকে ইয়াৰ আয়তন হ'ব কিমান a পূৰণ b প্লাস ইয়াৰ আগতে এটা কথা যে এইটোৰ আয়তন যদি আমি জানো তেনে এইকেইটাৰ আয়তন একেই হ'ব গতিকে আমি তিনটা আছে গতিকে তিনি দি আৰু পূৰণ কৰি দিম আৰু কি বাকি থাকিল এইটো বাকি থাকিল এইটো আয়তন আমি চাও এইটো হৈছে দিগৰ পৰিমাণ b প্ৰস্থৰ পৰিমাণ b আৰু উচ্চতাৰ পৰিমাণ b গতিকে b পূৰণ b হলে ইয়াৰ এই ঘনকটোৰ আয়তন অৰ্থাৎ আমি লিখিব পাৰিম b কিউব এতিয়া আমি এই কাঠৰ টুকুৰা কেইটাৰ প্ৰত্যেকটো আয়তন আমি গম পালো এইটোৰ আয়তন গম পালো এইকেইটাৰ আয়তন গম পালো এইকেইটাৰ আয়তন গম পালো আৰু এইটোৰ আয়তন গম পালো এই গোটেইকেইটাৰ সমষ্টি হ'ব আমাৰ আমি প্ৰমাণ কৰিবলগীয়া a প্লাস b হোল কিউবটোৰ আয়তন গতিকে আমি এটা যদি সিম্পলিফাই কৰো কি হ'ব এটো a কিউব প্লাস 3 into a into b গতিকে 3a স্কয়ার b প্লাস 3 into a into b মানে 3a b স্কয়ার প্লাস b কিউব গতিকে আমি পালো a প্লাস b হোল কিউব ইকুয়াল টু a কিউব প্লাস 3a স্কয়ার b প্লাস 3ab স্কয়ার প্লাস b কিউব আৰু এইটো হৈছে আমি প্ৰমাণ কৰিবলগীয়া সূত্ৰ a প্লাস b হোল কিউব গতিকে মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে ক'ব বিচাৰিছো যে এনেকুৱা সূত্ৰবিলাক অতি সহজতে আমি হাতে কামে কৰি প্ৰমাণ কৰি দেখুৱাব পাৰো গতিকে ভিডিওটো চাই ইয়াতে সন্তুষ্ট থাকিব নালাগে মই আকৌ অনুৰোধ জনাইছো যাতে ছাত্ৰ ছাত্ৰীসকলে হওক বা শিক্ষকে হওক স্কুলত এটা টিএলএম প্ৰস্তুত কৰি এই সূত্ৰবিলাক প্ৰমাণ কৰিবলৈ চেষ্টা কৰে আৰু সেই প্ৰমাণ কৰিবলৈ চেষ্টা কৰোতে যাতে যদি মোৰ ভিডিওটোৱে আপোনালোকক সহায় কৰে তেনে মই নথৈ আনন্দিত হ'ম